নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মছজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশৰ পৰা নাইকিয়া হ'ব টোল গেট, সম্পূৰ্ণ টোল সিস্টেমে নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ডাঙৰ ঘোষণা, দেশৰ পৰা সম্পূৰ্ণ নাইকিয়া কৰা হ'ব টোল সিস্টেম। এতিয়াৰ পৰা ৰাজপথত নাপাব কোনো টোল গেট, সকলো টোল গেটে উঠাই দিব কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কাৰ্যকৰী হৈছে বহু ঠাইত। শুকুৰবাৰ অৰ্থাৎ 26 জুলাই তাৰিখে মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে টোল বিলুপ্ত কৰি অতি সোনকালে উপগ্ৰহ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা কৰিব। এই ব্যৱস্থা ৰূপায়ণৰ আৰু উদ্দেশ্য হৈছে টোল সংগ্ৰহ বৃদ্ধি কৰা আৰু টোল প্লাজাত ভিৰ হ্ৰাস কৰা। ৰাজ্যসভাত লিখিত উত্তৰ দিওঁতে মন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম চমুকৈ GNSS ৰূপায়ণ কৰিবলৈ ওলাইছে। বৰ্তমান এনে হ'ব কেৱল নিৰ্বাচিত টোল প্লাজাত। ইয়াৰ পূৰ্বে সংবাদ সংস্থা ANR সৈতে কথা পাতি নীতিন গাডকাৰীয়ে কৈছিল, এতিয়া আমি টোল বাতিল কৰিছোঁ আৰু ছেটেলাইট ভিত্তিক টোল সংগ্ৰহৰ ব্যৱস্থা থাকিব। আপোনাৰ বেংক একাউণ্টৰ পৰা ধন কৰ্তন কৰা হ'ব আৰু আপোনাৰ দূৰত্ব অনুসৰি মাচুল লোৱা হ'ব। উল্লেখযোগ্য যে নীতিন গাডকাৰীয়ে যোৱা বছৰে এই নতুন ব্যৱস্থাৰ বিষয়ে তথ্য দিছিল। বিগত বৰ্ষত এই বিষয়ে সদৰি কৰি কৈছিল যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্য লৈছে। এই প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ লগতে টোল প্লাজাসমূহত অপেক্ষাৰ সময় হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ বিষয়ে বিশ্ব বেংকক অৱগত কৰা হৈছে। ফাষ্টেগ প্ৰৱৰ্তনৰ লগে লগে টোল প্লাজাত গড় অপেক্ষাৰ সময় যথেষ্ট হ্ৰাস পাইছে। কৰ্ণাটকৰ 275 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেংগালুৰু মহকুৰ অংশ আৰু হাৰিয়ানাৰ 709 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীপথ হিছাৰ অংশত এই নতুন ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 3 দিনলৈ প্ৰচণ্ড গৰমে দহিব জনতা। স্বাভাৱিক তাপমাত্ৰাতকৈ 7 পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, বাংলাদেশক 10 উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ। ছেমি ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতত ধৰাশায়ী হ'ল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। বানপানীত খেতি নষ্ট হোৱা কৃষকে লাভ কৰিব ক্ষতিপূৰণ। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহিছে। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি। চৰকাৰে আপোনাক দিব ক্ষতিপূৰণ। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক। ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 14447। আপোনাৰ ফচল বীমা কৰাৰ বাবে আজিয়ে আপুনি যোগাযোগ কৰক। জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ আৰু বেংকৰ জৰিয়তেও আপুনি কৰিব পাৰিব বীমা। এই জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ বা বেংকৰ সৈতে আপুনি যোগাযোগ কৰক এই বীমা কৰিবলৈ। পৰৱৰ্তী খবৰ, ধুবুৰীত সংঘটিত হৈছে এক নাভুত নাচৰুত ঘটনা। নকল কৰিবলৈ নাপায় পৰীক্ষা বৰ্জন শতাধিক পৰীক্ষাৰ্থীৰ। ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত আছিল অসম ষ্টেট স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰত মোবাইল নিবলৈ নিদিয়াৰ বাবেই খৰ্গহস্ত পৰীক্ষাৰ্থী। একাংশ শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰীক্ষাৰ্থীসকলে। ধনৰ বিনিময়ত নকল কৰিবলৈ সুবিধা প্ৰদান কৰে একাংশ শিক্ষকে। 5,000 পৰা 15,000 টকাৰ বিনিময়ত নকল কৰিবলৈ সুবিধা প্ৰদানৰ অভিযোগ একাংশ শিক্ষকৰ বিৰুদ্ধে।
পৰৱৰ্তী খবৰ, ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ নিৰ্বাচনত ভোট নিদিলে বিজেপিক। চৰকাৰী কৰ্মচাৰীয়ে বেয়া পোৱাৰ বাবেই 2 এঠাইত ভোট কমিছে বিজেপিৰ। এক সমীক্ষাৰ ভিত্তিত ৰাইজক এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ নিৰ্বাচনত ভোট নিদিলে বিজেপিক। চৰকাৰী কৰ্মচাৰীয়ে বেয়া পোৱাৰ বাবেই 2 এঠাইত ভোট কমিছে বিজেপিৰ। চৰকাৰখনক বেয়া পোৱা হৈছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে। এক সমীক্ষাৰ ভিত্তিত ৰাইজক এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই কাম বাঢ়িছে চৰকাৰী কৰ্মচাৰীৰ। আৰু কাম বঢ়াৰ বাবেই চৰকাৰখনক বেয়া পোৱা হৈছে ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে। সংবাদমেল পাতি এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসী আৰু উৎকট গৰমৰ বাবে যোৰহাটত ভয়ংকৰ অঘটন। গৰমৰ ফলত পথতে ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু। যোৰহাটৰ এটি ৰোডৰ ভগদৈ দলঙৰ সমীপত এই ঘটনা আৰু বৰ্তমানে উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত ডিফেন্স কৰিডৰ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত ডিফেন্স কৰিডৰ নিৰ্মাণ হ'লে অসমতে নিৰ্মাণ হ'ব অস্ত্ৰ, এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, ঢকুৱাখানাৰ জাহাংগীৰ হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ তথ্য। হত্যাকাণ্ডৰ এদিন পূৰ্বে গোগামুখৰ লজত আছিল সুনীল গগৈ আৰু বিল পৰিশোধ নকৰাকৈয়ে সুনীল গগৈয়ে লজ এৰাৰ তথ্য পোহৰলৈ আহিছে। 30 আৰু 31 মে'ত নিশা পূৰ্ণিমা লজতে আছিল সুনীল গগৈ। পৰৱৰ্তী খবৰ, ডাউকি চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱা অসমৰ পৰ্যটকৰ হাহাকাৰ। স্থানীয় লোক আৰু মেঘালয়ৰ জাতীয় সংগঠনে বাধা দিলে অসমৰ বাহন চলাচলত। মেঘালয় আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ প্ৰদৰ্শন খোদ মেঘালয়ৰ স্থানীয় লোকৰ। মেঘালয়ত পুনৰ অসমৰ পৰ্যটকক হাৰাশাস্তি। মেঘালয়ৰ স্থানীয় লোক আৰু জাতীয় সংগঠনৰ প্ৰতিবাদ। অসমৰ পঞ্জীয়ন থকা বাহন চলাচলত বাধা মেঘালয়ত। মেঘালয় চৰকাৰ আৰু আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ প্ৰদৰ্শন স্থানীয় লোকৰ। উমটিংগাৰ অঞ্চলত পথ অৱৰোধ কৰে মেঘালয়ৰ লোকে। ডাউকি চেৰাপুঞ্জীলৈ অসমৰ বাহন চলাচলত বাধা প্ৰদান স্থানীয় লোক আৰু জাতীয় সংগঠনৰ। পৰ্যটক নিয়া অসমৰ টেক্সি চলাচলত বাধা মেঘালয়ৰ লোকৰ। আৰু টেক্সিৰ লগত আবদ্ধ হৈ ৰ'ল বহু ব্যক্তিগত বাহনো, যাৰ পৰিণতিত অসমৰ বহু পৰ্যটক সন্মুখীন হ'ল হাৰাশাস্তিৰ। গন্তব্যস্থান পৰিদৰ্শনৰ আশা এৰি পুনৰ ঘূৰি আহিল বহু পৰ্যটক। আৰু এই সমস্যা শীঘ্ৰেই সমাধান কৰাৰ আশ্বাস অসম চৰকাৰৰ।